তেওঁলোকৰ সংবাদ মাধ্যম যোগে আমি জানিবলৈ পাইছিলোঁ তাৰ পিছতে ঢেকিয়াজুলিতো অনুৰূপ এটি ঘটনা আমি জানিবলৈ পাইছোঁ শুনিবলৈ পাইছোঁ এই সমগ্ৰ ঘটনাক আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমছৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে আৰু কঠোৰ ভাষাৰে গৰিহণা দিছোঁ লগতে আমি মাজবাট অঞ্চলৰ সংখ্যালঘু লোকসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এগৰাকী অভিযুক্তৰ মাতৃক আমি বিশেষভাৱে স্পেচিয়েল থ্যাঙ্কস দিছোঁ কাৰণ যেহেতু আমি জানো যে অপৰাধীৰ কোনো জাতি নাই অপৰাধীৰ কোনো ধৰ্ম নাই এই অভিযুক্তসকলৰ কথা ৰাজহুৱাৰ পিছত এগৰাকী মাতৃয়ে নিজৰ সন্তানক আৰক্ষীৰ ওচৰত গতাই দিয়াৰ কাৰণে যিখিনি চেষ্টা কৰিছে বা আৰক্ষীক যি গতাই দিয়াৰ যিটো ৰাইজক লৈ যিখিনি তেওঁ কাম কৰিছে আমি জানিবলৈ পাৰিছোঁ শুনিবলৈ পাৰিছোঁ এগৰাকী মাতৃৰ এই সৎ সাহসক আৰু বেয়া কামৰ ধিক্কাৰ জনাই গৰিহণা জনাই সন্তানক আৰক্ষীৰ ওচৰত চপাই দিয়াৰ কাৰণে মাতৃগৰাকীক ধন্যবাদ জনাইছোঁ লগতে মাজবাট অঞ্চলৰ সংখ্যালঘু ৰাইজেও এই অভিযুক্ত পাখণ্ডসকলক মানে আৰক্ষীৰ ওচৰত চপাই দিয়া আইনৰ বিচাৰাধীন হোৱাৰ যি কাম কৰিছে আইনৰ প্ৰতি যি বিশ্বাস ৰাখিছে তাৰ বাবে আমি নেমছৰ ফালৰ পৰা মাজবাট অঞ্চলৰ সংখ্যালঘু ৰাইজকো আমি ধন্যবাদ জনাইছোঁ কাৰণ এতিয়া কিছুমান কথা ওলাই পৰিছে কোনোবাই তৃতীয় পক্ষ ইয়াৰ লগত জড়িত থাকিব পাৰে গতিকে আমি সেইবোৰ কথাত আমি গুৰুত্ব নিদিওঁ আমাৰ এটাই অনুৰোধ থাকিব যে আমি পূৰ্বৰ দৰে আমি যেনেকৈ এই বৃহত্তৰ অঞ্চলত ওৰাং মাজবাট বা ঢেকিয়াজুলিত বা বিভিন্ন অঞ্চলত আমি পূৰ্বৰ যেনেকৈ আমি সাতাম পুৰুষীয়া ভাতৃত্ববোধৰ এনাজৰীডাল বজাই ৰাখি আমি ইজনে সিজনৰ লগত মিলা প্ৰীতিৰে অহা যোৱা কৰিছিলোঁ ইজনে সিজনৰ ঘৰলৈ গৈ আছিলোঁ এইবোৰ যাতে কাৰোবাৰ চক্ৰান্তত আমাৰ যাতে এইটো যাতে নষ্ট হৈ নাযায় আমাৰ সাতাম পুৰুষীয়া এনাজৰীডাল যাতে নষ্ট হৈ নাযায় তাৰ বাবে আমাৰ মুৰব্বীসকলক আমাৰ জ্যেষ্ঠসকলৰ লগতে বিভিন্ন দল সংগঠনক ও ৰাইজক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ আৰু এইসকলক আমি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে আমি তেওঁলোকৰ উচিত বিচাৰ হ'ব লাগে আইনগতভাৱে বিচাৰ হ'ব লাগে কিন্তু আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে প্ৰশাসনক অনুৰোধ জনাম যে তেওঁলোকক এটা ফাঁচীৰ ব্যৱস্থা কৰিব লাগে যদি এওঁলোকক ফাঁচী দিয়া হয় তেতিয়াহ'লে যিসকল অসমত এনেধৰণৰ আৰু পাখণ্ড ব্যক্তি আছে এইসকল কিন্তু ভয় পাব দ্বিতীয়বাৰ এনেকুৱা ধৰণৰ মানে যি গেং ৰেপ বা বেয়া কাম কৰিবলৈ এই অশুভ এই বেয়া ধৰণৰ মানুহবিলাকে সাহস নাপাব অপৰাধী বা বেয়া মানুহৰ কোনো জাতপাত নাই সকলো ধৰ্মীয় মানে ধৰ্মৰ মানুহৰ মাজতে জাতিৰ মাজতে এনেকুৱা ধৰণৰ মানুহ থাকিব পাৰে কিন্তু আমি দেখিবলৈ পাইছোঁ বিভিন্ন সংবাদ মাধ্যমত যে আমাৰ সংখ্যালঘু সমাজত এনেকুৱা ধৰণৰ মানুহৰ প্ৰভাৱটো বেছি হৈছে কেতিয়াবা আমি এই পাখণ্ডবোৰৰ কাৰণে আমি বদনামী হওঁ মানুহে আমাক বেয়া চকুৰে চাই নিজৰ পৰিচয় দিবলৈ আমি লাজ অনুভৱ কৰোঁ গতিকে এই পাখণ্ডসকলৰ বিৰুদ্ধে সংখ্যালঘু সমাজ আৰু সংখ্যালঘু দল সংগঠনতে উঠি পৰিব লাগিব এইবোৰক আমি বয়কট কৰিব লাগিব সামাজিকভাৱে এওঁলোকক এঘৰীয়া কৰিব লাগিব এওঁলোকৰ যদি মৃত্যু হয় আমি তেওঁলোকৰ জানাজাত যাব নহ'ব এনেকুৱা ধৰণৰ আমি কাম কৰিব লাগিব যিটো কাম কৰিলে মানে কি এওঁলোক মানসিকভাৱে হওক কিবা ক্ষেত্ৰত তেওঁলোকে মানে শাস্তি পাব আৰু যদি শাস্তি নাপায় তেতিয়াহ'লে কোনোদিনে এওঁলোক ঠিক নহয় সমাজখন আমাৰ ঠিক নহয় আমি অসম আৰক্ষীক ধন্যবাদ জনাইছোঁ যে মাজবাট কাণ্ড বা ঢেকিয়াজুলি কাণ্ডৰ যিসকল অপৰাধী আছিল তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বা তেওঁলোকক এনকাউণ্টাৰ কৰিছে চাওক আমি যেতিয়া লাওখোৱা অভয়াৰণ্যত দুজন ভাই ককাইক তেওঁলোক আৰক্ষীয়ে এনকাউণ্টাৰ কৰি মাৰি পেলালে বাতৰিত জানিবলৈ পাইছোঁ আমি সেই কাণ্ডৰ প্ৰতিবাদ কৰিছিলোঁ কিন্তু আমি মাজবাট কাণ্ডৰ প্ৰতিবাদ কৰা নাই কাৰণ মাছমৰীয়াক এনকাউণ্টাৰ কৰিছে আমি প্ৰতিবাদ কৰিছোঁ কিন্তু মাজবাট কাণ্ডক আমি প্ৰতিবাদ কৰা নাই মাজবাট কাণ্ডত আমি সংখ্যালঘু দল সংগঠন আমি সংখ্যালঘু ৰাইজে আমি সহায় কৰিছোঁ গতিকে আমি পুনৰবাৰ কৈছোঁ যে যিসকলে এই অপৰাধীৰ লগত তুলনা কৰি সংখ্যালঘু সমাজখনক বেয়া দৃষ্টিৰে চাব বিচাৰে বা বিভিন্ন সামাজিক মাধ্যমত বেয়া কথা কয় মই তেওঁলোকক অনুৰোধ জনাইছোঁ এই পাখণ্ডসকল সংখ্যালঘু সমাজৰ অভিভাৱক নহয় এওঁলোক হ'ল পাপী এওঁলোক হ'ল সংখ্যালঘু সমাজৰ এটা মানে কালিমাখনা মানে এগৰাকী এওঁলোকৰ পাখণ্ড এই পাখণ্ডসকলৰ লগত সংখ্যালঘু সমাজৰ কোনো উঠা বসা নাই আৰু তেওঁলোকক আমি বৰ্জন কৰিছোঁ